জোনাইয়ের জুবলি মডেল হাই স্কুলে সংঘটিত হয়েছে এক জঘন্য ঘটনা। ষষ্ঠ শ্রেণীর এক ছাত্রীর উপর চালানো হয় নির্যাতন। জোনাইয়ে একটি ব্যক্তিগত বিদ্যালয়ে সংঘটিত হয়েছে ছাত্রী নির্যাতনের জঘন্য ঘটনা। বর্তমানে পলাতক নির্যাতনকারী। জোনাইয়ের জুবলি মডেল হাই স্কুল নামে একটি ব্যক্তিগত বিদ্যালয়ে সোমবার সকালে সংঘটিত হয়েছে ছাত্রী নির্যাতনের জঘন্য ঘটনা। বিদ্যালয়ের ষষ্ঠ শ্রেণীর এক ছাত্রীকে বিদ্যালয় উপাধ্যক্ষের স্বামীর নির্যাতন চালানোর অভিযোগ উঠেছে। বিদ্যালয়ের চত্বরে থাকায় তার ব্যক্তিগত কোয়ার্টারে ছাত্রীকে ডেকে নিয়ে তার উপরে নির্যাতন চালানোর চেষ্টা করে। কোনো প্রকারে ছাত্রীটি সেখান থেকে পালিয়ে রক্ষা পায়। পরবর্তী সময় ছাত্রীটি বিদ্যালয়ের অন্যান্য ছাত্রীদের এই সম্পর্কে জানালে শিক্ষক শিক্ষিকারাও এই বিষয়ে জানতে পারেন। এদিকে শিক্ষক শিক্ষিকারা ছাত্রী এবং ছাত্রীদের এই সম্পর্কে তার পরিবার বা স্থানীয় জনগণদের কোনো কিছু না বলার জন্য হুমকি দেয়। এই ঘটনা সংঘটিত করার পরে সেই লম্পট দুষ্কৃতিকারী নিজের কোয়ার্টার থেকে পালিয়ে যেতে সক্ষম হয়েছে। তবে এই ঘটনায় তীব্র চাঞ্চল্যের সৃষ্টি হয়েছে বিদ্যালয় চত্বরে। वो लोग आप लोग अभी जैसे सब लोग आ गया ना, तो वो लोग हम लोग पे डाउट कर रहा है कौन कंप्लेन किया है बोल के। तो हम लोग को सबको क्लास से बाहर निकाल के सबका इतना रफली बैग चेकिंग किया और इतना मतलब वो टीचर लोग आ गए। हाँ, बैग चेकिंग किया है कि कौन फोन लाया और कौन ये लोग को इन्फॉर्म किया है। तो टीचर लोग ऐसा बोला है कि वो लोग को तो खुद ही पता नहीं, लेकिन बाहर का लोग का पता चलता है। सबसे पहले हम लोग उनको इन्फॉर्म किया था, लेकिन वो लोग ऐसा बोल रहे हैं अभी। और टीचर लोग कुछ एक्शन नहीं लिया था जब वो जो बच्चा जो कंप्लेन दिया था, जो क्लास 6 का बच्चा जो इतना लाइटली केस लिया है इसको, क्योंकि अभी मिजो है ना, तो अभी वो लोग को तो बस खुद में ही रहना है। तो अब क्या आप लोग को स्कूल है ये, मिशन स्कूल, सब मिशन से फंड आता है। अगर कुछ नाम खराब होगा तो स्कूल बंद हो जाएगा, इसलिए वो लोग तो छुपाना चाहता था ना। हाँ, तो आप लोग ये हमें सेफ्टी फील नहीं होता है? बिल्कुल नहीं। ये हमें मतलब ये स्कूल में पहले भी ऐसे कुछ इंसिडेंट हुआ है क्या? लाइक मेरा एक फ्रेंड भी है, मतलब उसको भी वो बहुत गंदा से टच करता था वो अंकल। हाँ, नाम मालूम है उसका? उसका नाम नहीं बोल सकते हैं। मालूम नहीं है वो। एक्चुअली ये स्कूल का है क्या? हाँ, मेरे क्लासमेट है। नहीं वो जो ये वो आदमी जो हाँ, वही हम लोग का असिस्टेंट हेडमिस्ट्रेस का हस्बैंड है वो। नाम तो पता है? नाम नहीं पता। ঘটনাটো আমি যেনে আমাৰ এজন ভাইটিয়ে ৰাতিপুৱা কল কৰি ক'লে মানে জুবলিছত আমুক আমুক ক্লাছৰ ছোৱালীজনীৰ লগত এনেকৈ ঘটনা ঘটিলে, ভাইচ প্ৰিন্সিপালৰ হাজবেণ্ডৰ এনেকৈ ঘটনা ঘটিছে বুলি ক'লে। ষ্টাফটো একেটা ষ্টাফৰ হয় বাৰু, একেটা ষ্টাফ বুলি গম পাইছোঁ, কিন্তু তেখেতে টিচাৰ নহয়, তেখেতৰ ৱাইফজনী ভাইচ প্ৰিন্সিপাল হয়। তো আমি লগে লগে আহিলোঁ, অহাৰ পাছত দেখা পালোঁতে মানে এজন ছোৱালীজনীক লৈ কিনে প্ৰিন্সিপালে তাইৰ ঘৰত গুচি গ'ল। তাত লগে লগে চবেইজন জমা হৈ গ'ল, গামবুঢ়া আমাৰ লখিমীপালি বস্তিৰ আৰু অন্যান্য গামবুঢ়াও ইয়াত আহিলে। গোট খোৱাৰ পিছত আমি চালোঁ যে মানুহজনী ছোৱালীজনী তাৰ ঘৰ লৈ যাইছে বুলি ক'লে। তাৰপিছত আৰু এইটো ফোনাফোনি যোগাযোগ কৰোঁতে এই ঘৰৰ পৰিয়ালৰ মা দেউতা আহিলে। অহাৰ পিছত গম পালোঁ যে মানুহজনক, এই ভিক্টমজনক যোনে কামটো কৰিছে, এইজন মানুহজনক মানে আপোনাৰ প্ৰিন্সিপালক সোধোঁতে তেখেতে ক'লে লগে লগে ট্ৰান্সফাৰ দিছোঁ বুলি ক'লে। এই ট্ৰান্সফাৰ দিওঁতে আমি মানে আচৰিত কথাটো, ট্ৰান্সফাৰ মানে ইমান জলদি কিয় দিলে? ঘটনাটো ঘটিছে সকলোৱে গম পালে, গোটেই ৰাইজে গম পালে। ষ্টাফৰ ব্যৱহাৰটো বৰ্তমান আমি এতিয়ালৈকেতো তেনেকৈ বেয়া বুলি দেখা নাই বাৰু। এতিয়া ব্যৱহাৰবিলাক অলপ ভাল লগা নাই তেখেতৰ। যেনেকুৱা আমি সুধোঁতেও তেখেতসকলক কিবা এটা কওঁতে ভালকৈ ৰেচপঞ্চ দিয়া নাই। ৰাতিপুৱা দুবাৰমান সুধিলোঁ আৰু তাক আহি কিনে ক'লোঁ আৰু আপোনালোকে ঘটনাটো গম পাইছে কিয় লুকাই থৈছে বুলি কওঁতে তাক কোনোৱে ভাল ৰেচপঞ্চ নিদিয়ে। সৰু ঘটনা বুলি এনেকৈ মানে সৰু কথা বুলি তাতে এৰি দিলে কথাটো। কিন্তু আমি ভাবোঁ যে এইটো সৰু ঘটনা নহয়। আগন্তুক দিনত আমাৰো ল'ৰা ছোৱালী ইয়াত পঢ়ি আছে বা গোটেই জোনাইৰ বাসিন্দা ল'ৰা ছোৱালী বাহিৰ আহি ইয়াত পঢ়ে, ইয়াত থাকে। সেইটো কাৰণে এইটো সৰু ঘটনা নহয়। আৰু প্ৰশাসনক এইটো মই দাবী কৰোঁ যে এই ঘটনাটোক সৰলকৈ এৰিব নালাগে। এই দুষ্কৃতিকাৰীবিলাকক ধৰি কিনে শাস্তি দিব লাগে বুলি আমি সকলো দল সংগঠনে এই দাবীটো ৰাখিছোঁ। ধন্যবাদ। ভাইচ প্ৰিন্সিপালৰ গিৰিয়েকে আজি আমি গম পোৱা মতে এগৰাকী ক্লাছ 6ত পঢ়ি থকা ছাত্ৰীক তেখেতে বিস্কুট খুৱাম বুলি তেখেতৰ ৰুমলৈ মাতি নি যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিলে। আৰু সেই সময়তে তেখেতে কিশোৰীগৰাকীয়ে তাৰ পৰা পলায়ন হৈ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ পিছত সেই ঘটনাটো পোহৰলৈ আহে। তাৰ লগে লগে এই বিদ্যালয়খনৰ যোনগৰাকী প্ৰধান শিক্ষক তেখেতে এঘণ্টাৰ ভিতৰতে সেই দোষী কালপ্ৰিটগৰাকীক তেখেতে ইয়াৰ পৰা পলোৱাৰ মানে ব্যৱস্থা কৰি দিছে আমি গম পোৱা মতে। গতিকে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি ক'ব খুজিছোঁ যে অতি সোনকালে এই দোষীগৰাকীক কৰায়ত্ব কৰিব লাগে।
যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।